নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ ৰজনীকান্ত বৰদলৈৰ জংকী পানেইৰ অমৰ প্ৰেম কাহিনী মিৰিজীয়ৰী উপন্যাস। এয়া চতুৰ্দশ খণ্ড। জংকী। জংকীয়ে আজি 4 দিনে পানেইক বিচাৰিবলৈ কম নকৰিলে। দিনে ৰাতি লঘোণ ভোক খাটিও হাবিয়ে বননিয়ে গাঁৱে ভূঞে তাইক বিচাৰিলে, কিন্তু ক'তো তাইৰ বাতৰি নাপালে। হাবি পালেহি শেষো একোবাৰ আলোচিবৰ ধৰিলে যে সি নিজৰ দেহটো এৰাই ভাল, কিন্তু তেতিয়া তাৰ মৰিবলৈকো ইচ্ছা নহ'ল। পানেইৰনো কি হ'ল এই কথা ফাকি জানিহে তাৰো এক ডকা কৰা উচিত। সি এইটো বিবেচনা কৰিবলৈ ধৰিলে। এই বিবেচনাকে মনত সাৰোগত কৰি সি বিচাৰিবলৈ ধৰিলে। অৱশেষত কি তাৰিত শক্তিৰ বলতনো পানেই নিশা যি মানুহৰ ঘৰত আছিল তাতে সিও চাপিলগৈ, আৰু গৈয়ে খবৰ পালে যে সি যেনেকুৱা বিৱৰণ দিছে তেনেকুৱা বিধৰ এজনী গাভৰু সি পুৱাৰ 2 দিনৰ আগে তালৈকে গৈছিল, নিশা সিহঁতৰ ঘৰতে আছিল। তাৰ পাছতনো কলৈ গ'ল সিহঁতে ক'ব নোৱাৰে। সিহঁতৰ এই কথাত জংকীৰ পানেইক পাবৰ আশা অলপ বলৱতী হ'ল। সি ৰাতি চাইডাৰ সেই মানুহ ঘৰতে থাকিল, আৰু ৰাতিপুৱাতে উত্তৰ ফাললৈ মুখ কৰি ভেবেলী চুকৰ ফাললৈ গ'ল। গোগামুখলৈ যাবলৈ মন কৰি ভেবেলী চুকৰ হাবিত সোমাইছে মাথোন। সেনেতে ক'ৰ পৰা কেনেকৈ 5টা গাচি মিৰিয়ে তাক বেৰি পেলালে। মুখত সোপা দি কঁকালত দোল লগাই টানি লৈ গ'ল। দিনৰ দিনটো সিহঁতে তাক হাবিৰ মাজে মাজে আৰু সুৰসুৰীয়া বাটেৰে লৈ যাব ধৰিলে। পাঠক, সেইবাৰ যে তাৰ মনত কেনে লাগিল তাক বৰ্ণাই এটাব নোৱাৰি। সি ভাবিলে সিনো কি জগৰ লগালে যে পৰ্বতীয়া গাচিমিৰিহঁতে তাক এনেকৈ ধৰিলে। ৰাতি হ'ল, এজোপা গছৰ তলত গাচিহঁত নিশা থাকিল, আৰু সিহঁতে ওৰে নিশাটো জংকীক বেৰি থাকিল। তাৰ হাতত যি টকা কৰি আছিল তাকো আত্মসাৎ কৰিলে। পিছদিনা গাচি মিৰিহঁতে তাক পৰ্বতৰ ওপৰলৈ তুলিলে। দুৰ্গম দুৰ্গম বাটেৰে নিবলৈ ধৰিলে। ঠায়ে ঠায়ে অসংখ্য নিজৰা বেতৰ সাঁকোৰে পাৰ কৰালে। তাৰ পাছত পৰ্বতৰ ওপৰে ওপৰে পশ্চিম ফাললৈ লৈ গ'ল। এইদৰে 3 দিন 3 নিশা অনাহাৰে গৈ 4ৰ্থ দিনা পৰ্বতৰ ওপৰত এখন গাঁও দেখিলে। সি অনুমানত বুজিব পাৰিলে সেইখন গাচিমিৰিৰ দেশ। সেই মানুহ 5জনে তেতিয়া জংকীৰ হাতৰ বান্ধ মোকোলাই দিলে। তাৰ পাছত এটাই তাক হাত বাও দি তাৰ ঘৰলৈ লৈ গ'ল। প্ৰাণৰ আশংকাত সিও পাছে পাছে গ'ল। সেই পৰ্বতীয়া মিৰিটোৱে তাক নি নিজৰ চাংঘৰত তুলিলে, আৰু বিবিং বাবাং মাতেৰে সেই মানুহ ঘৰৰ আন আন মানুহবিলাকে সৈতে কথন মথন কৰি তাক বহিবলৈ ইংগিত কৰিলে। সি বহিল। তাৰ পাছত কেতখিনি সিজোৱা আলুকচু কেইডোখৰমান শুকান মঙহেৰে সৈতে তাৰ আগত দিলে। মনত বৰ দুখ থাকিলেও পেটৰ পোৰণিত অথিৰ হৈ তাৰে কেতখিনি আলুকচু খাই পৰি থাকিল। গোটেইটো নিশা তাৰ চকুলৈ টোপনি নাহিল। সি তাৰ আগৰ অৱস্থা এতিয়াৰ অৱস্থা গুণিব ধৰিলে। তাৰ লগে লগে পানেইনো ক'ত আছে, সিনো কি মন্দ ভাগ্যত পৰ্বতীয়া মিৰিৰ দেশ পালেহি, এইবিলাক চিন্তি আকুল হ'ল। একোবাৰ ভাবিব ধৰিলে যে তাৰ মৰাই ভাল, কিন্তু পানেইৰনো কি হ'ল ইয়াৰ শেষ কথা নজনাকৈ মৰিবৰো ইচ্ছা নহ'ল। কান্দি কান্দি এই দুৰ্ভগীয়া মিৰি ডেকা পৰি থাকিল। পেটে পেটে আলোচিলে যে সুযোগ পালেই সি পলাব। পিছদিনা ৰাতিপুৱালে সেই পৰ্বতীয়া মিৰিঘৰে তাৰ কানি কাপোৰবিলাক কাঢ়ি নিলে, আৰু তাক সিহঁতৰ দৰেই এটা বেতৰ টুপি, একোচা বেতৰ কোধাৰি, এটা কপালত শলা পিন্ধিবলৈ দিলে। কপাল মূৰ থুকি সিও তাকে পিন্ধিলে। তেতিয়া সি আৰু আন আন কথাৰ পৰা বুজিব পাৰিলে যে সেই মিৰিঘৰে তাক সিহঁতৰ বন্দী বা চাকৰ কৰিলে, আৰু এইদৰে তাৰ 4 মাহ সময় গ'ল। কপাল মূৰ থুকি
পৰ্বতীয়া মিৰিৰো দাসত্ব কৰি দিন নিয়াব ধৰিলে। কিন্তু সিহঁতৰ চকুৰ আগৰ পৰা পলাবলৈ সুবিধা কৰিব নোৱাৰিলে। জংকীয়ে এইদৰে গাচি মিৰিৰ বেশ ধৰি এদিন পৰ্বতৰ ওপৰত তাৰ গিৰিহঁতৰ ঘৰৰ মানুহ এটাৰে সৈতে আলু খেতিত কোব মাৰি আছে। সেনেতে দেখে যে সিফালৰ পৰা এজাক মিৰিয়ে সিহঁতৰ মাজত ৩-৪জনীমান মিৰিয়নী ধৰি বন্দী কৰি আনিছে। সি দেখি বুজিব পাৰিলে যে সেই মিৰিয়নীবিলাকক গাচিহঁতে আন এখন পৰ্বতীয়া মিৰি গাঁৱৰ পৰা চুৰ কৰি বা ডকাদি আনিছে। অলপ কৌতুকিত হৈ সিহঁতলৈ চাব ধৰিলে। দেখে যে সেই পৰ্বতীয়া মিৰিহঁতৰ ভিতৰত তাৰ নিজা পানেইও আছে। তাৰ হৰ্ষ বিষাদ সমান হ'ল। সি ভৈয়ামত চিকন চিকন মুগাৰ ৰেখা মেখেলাৰে সজ্জিত দেখি চকুৰ তৃপ্তি লভিছিল। সেই পানেইৰ গাত আজি গাচি মিৰিয়নীৰ সাজ। গলত কেতবোৰ পৰ্বতীয়া মণি, কঁকালত মুঠেই এহাতমান বহল এডোখৰি কাপোৰ। পানেইও জংকীক সেইদৰে গাচি মিৰিৰ সাজ পিন্ধা দেখি মনে মনে দুখিত হ'ল। তাইৰ চকুৰ পৰা আপোনা আপুনি লো বলে। কিন্তু যা হওক, চাৰি চকুৰ মিল হোৱাত দুয়ো মনতে অলপ আনন্দ লভিলে। জংকীয়ে পেটে সৈতে পানেইক মাতো বুলি আন্দাজ কৰিলে। চতুৰী পানেইয়ে তেনেকুৱা ভাৱ দেখি চকুৰ ঠাৱেৰে তাক হাক দিলে। সিও মনে মনে থাকিল। কিন্তু আলেখ ৰাখিলে সিহঁতনো কলৈ যায়। যেতিয়া সি দেখিলে যে সি থকা গাঁৱলৈকে পানেইও আহিছে আৰু সদায় সেই গাঁৱতে থাকিব, তেতিয়া তাৰ মনত বৰ ৰং লাগিল। সি পেটে সমন্বিতে ভাবিলে, ঈশ্বৰ কিজানি একেদিনে সিহঁতলৈ প্ৰসন্ন হ'ল। মনতে সেই নজনাজনাক ধন্যবাদ কৰিবলৈ ধৰিলে। কিন্তু পানেইৰ সৈতে কথা বতৰা পাতিবৰ একোকে সুবিধা কৰিব নোৱাৰিলে। যা হওক, সদায় সি আৰু পানেইয়ে চল চাবলৈ কম নকৰিলে। প্ৰিয় শ্ৰোতাসকল, পৰৱৰ্তী খণ্ড শুনিবলৈ আমাৰ সৈতে সংযুক্ত হৈ থাকিব। ধন্যবাদ।